আপোনালোকৰ আমাৰ চবৰে আউটপোষ্ট আজি ইনগ্ৰেট কৰা হৈছে আমাৰ বেৰগাঁও অঞ্চলত এটা আমাৰ যি নাগৰিক আছে তেওঁলোকৰ কাৰণে এটা ডিগনিফাইড প্লেচ ভালকৈ আহি ইয়াতে তেওঁলোকে নিজৰ কমপ্লেইন যি আছে যি গ্ৰিভিয়াঞ্চ আছে ইয়াতে ৰেজিষ্টাৰ কৰিব পাৰে বাকী চাৰ্ভিচেছ যি পুলিচৰ পৰা পাব লগা আছে এইখিনি ইয়াতে আহি ল'ব পাৰে তো তেওঁলোকৰ কাৰণে এটা ডিগনিফাইড প্লেচ আমাৰ আউটপোষ্টৰ যি মানুহ থাকে আমাৰ আই চি আৰু বাকী অফিচাৰ পাৰ্চনেলবিলাক থাকে তেওঁলোকৰ কাৰণে নিজৰ কাম কৰিবৰ কাৰণে এটা ডিগনিফাইড প্লেচৰ জেগা আছে আৱশ্যকতা আছিলে এইটো আউটপোষ্ট আপগ্ৰেড কৰা হৈছে অনাৰেবল চি এম ছাৰে কণ্টিনিউছলি আমাৰ পুলিচ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ভাল এনভাইৰনমেণ্ট দিবৰ কাৰণে তাকে আমি ভালকৈ এফিচিয়েণ্টলি কাম কৰিব পাৰোঁ কণ্টিনিউছলি আমাক ৰিচোৰ্চেছ দি আছে সেইকাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈ গৈ আছে আপনি যদি জানে কিবা থানা বনাবৰ কাৰণে যে ক্ৰাইটেৰিয়া থাকে এই ক্ৰাইটেৰিয়া জনে ফিলফিল কৰে এইখিনিয়ে থানা হ'ব পাৰে আমাৰ ডিমাণ্ডটো থাকে ঠিকে কৈছে বাট যেতিয়ালৈকে এই ক্ৰাইটেৰিয়া ফুলফিল নহয় যিখিনি অঞ্চলত হয় তেতিয়ালৈকে থানা ক্ৰিয়েট হ'ব নোৱাৰে তাৰ কাৰণে এটা প্ৰচিজাৰ থাকে তো প্ৰচিজাৰ কিন্তু স্যার আপনার কথা ঠিকে আছে জিওগ্রাফিক্যাল এরিয়া হলেও দেয়ার আর সাম ক্রাইম ডেটা রেকর্ড হ'ব লাগে বাকীও ক্ৰাইটেৰিয়া কমপ্লিট হ'ব লাগে চ' দেট থাকে বাট তথাপি আপুনি যদি আউটপোষ্ট আছে আউটপোষ্ট ইজ এক্টিং লাইক থানা আমাৰ যিখিনি কাম কৰিব লগা আছে কাম হৈ আছে এণ্ড আজিকালিতো আমাৰ স্পীড টু ৰিচ এনিৱেৰ ভাল হৈ গ'ল গোটেই অঞ্চলত সড়কবিলাক ভাল আছে চ' আমাৰ স্পীডলি য'ত দৰকাৰ হ'লে আমি পাব পাৰোঁ আমাৰ এটা চেনচন চিষ্টেম তাতকৈ বেছিয়ে জেনেৰেলি দিয়া যায় যেনেকৈ দৰকাৰ হয় আমাৰ চেষ্টা চলি আছে আৰু কণ্টিনিউৱাছলি আপুনি যদি জানে আমাৰ অসমতে আমাৰ জিৰ' ভেকেঞ্চি ফ'ৰ্চৰ দ্বাৰা আমি কাম কৰি আছোঁ কণ্টিনিউৱাছলি যি অহা বছৰত যি ভেকেঞ্চি ওলাব তাক লৈ ৰিক্ৰুটমেণ্ট চলি আছে চ' আমি কণ্টিনিউৱাছলি যিমান ফ'ৰ্চ আছে আমি পূৰ্তি কৰাৰ কাৰণে টংলা থানাৰ অন্তৰ্গত ভেৰগাঁও আউটপোষ্টৰ আজি নতুন বিল্ডিং এটা আমাৰ IGP BTAD ছাৰ বিবেক ৰাজ সিং ছাৰে ইনগ্ৰেট কৰিলে আজি 10 তাৰিখে আমাৰ কাৰণে খুব এটা ভাল দিন কাৰণ আমি সদায় ইচ্ছা কৰোঁ যে মানুহৰ কাৰণে আমি আৰু বেছি ভালকৈ পাব্লিক ছাৰ্ভিচটো আমি কেনেকৈ দিব পাৰোঁ পুলিচে মানুহৰ ওচৰলৈ কেনেকৈ আগবাঢ়ি যাব পাৰে তো এইটো তাৰে এটা প্ৰচেষ্টা যে মানে আগৰ যোনটো বিল্ডিঙৰ পৰা ফাংচন চলি আছিলে সেইটো খুব এটা পুৰণা বিল্ডিং আছিলে বা ইমানখিনি সা সুবিধাখিনি নাছিলে আমাৰ মানুহখিনিৰ কাৰণেও তো এই নতুন বিল্ডিঙত আমাৰ ষ্টাফখিনি গোটেই আউটপোষ্টৰ ICৰ পৰা আৰম্ভ কৰি ষ্টাফ সকলো ইয়াতে মানে থাকিবও পাৰিব আৰু লগতে মানে অফিচিয়েল কামখিনিও কৰি থাকিব পাৰিব যথেষ্ট স্পেচিয়াছ আৰু মানে আহল বহল জেগা আৰু খুব ভালকৈ বনোৱা হৈছে তো আমি আশা কৰোঁ যে মানে ৰাইজক আৰু যাতে ভালকৈ আমি মানে সুবিধাখিনি দিব পাৰোঁ ছাৰ্ভিচটো ভালকৈ দিব পাৰোঁ আৰু মই ভেৰগাঁও অঞ্চলৰ সকলো ৰাইজকে এই আউটপোষ্টটো তেওঁলোকৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ মই আহ্বান জনাওঁ মানে এতিয়া মানে আউটপোষ্টবিলাক থানা হোৱাৰ এটা মানে যোনটো প্ৰচেছ চাপোজ যেতিয়া জেগাবিলাক আৰু যেতিয়া ডেভেলপ হৈ যায় মানুহৰ সংখ্যা পপুলেশ্যনটো বাঢ়ি যায় বা অলপ আৰু বেছি কমাৰ্চিয়েল হৈ যায় তেতিয়া তেনেকৈ যেতিয়া মানে ক্ৰাইম হওক বা এনেকুৱা ধৰণৰ ঘটনাবিলাক যেতিয়া বাঢ়ি যায় তেতিয়া জেনেৰেলি আউটপোষ্টবিলাক মানে থানালৈ মানে আপগ্ৰেড কৰি দিয়ে তো এইটো যেতিয়া ফিউচাৰলৈ যেতিয়া ভেৰগাঁও অঞ্চলটো তেনেকুৱা এটা ডেভেলপ যেতিয়া হৈ যাব তেতিয়া এইটো ডেফিনেটলি মানে আউটপোষ্টটো এটা থানালৈও হ'ব পাৰিব চাগে পিছলৈ কিন্তু এতিয়া আমাৰ কামটো হৈছে থানা হওক আউটপোষ্ট হওক ছাৰ্ভিচ দিয়া ছাৰ্ভিচটো আমি 100% দিমেই আৰু লগতে আমাৰ একদম আউটপোষ্টৰ একদম লগতেই লাগি আছে আমাৰ SDPOৰ অফিচ আছে বা আমাৰ মানে টংলা থানাখনো আছেই বাৰু কিন্তু SDPO নিজেও যিহেতু ওচৰতে আছে SDO আছে SDPO আছে গোটেই এডমিনিষ্ট্ৰেটিভ ছেটআপটো একদম ভেৰগাঁৱতে আছেই আৰু নতুন বিল্ডিঙৰ পৰা আমাৰ যিমান যেনেকৈ ধৰণৰ ষ্টাফ আছে ৰেছপন্সটো সকলোৱে ভাল পাব মই সেইটোৱে মানে আমাৰ আশ্বাস দিছোঁ যে মানে আমাৰ কথাটোৱে হৈছে যে মানুহে ভয় নোখোৱাকৈ বা গোটেই সমাজখনক মানে ক্ৰাইম বা এনেকুৱা ল এণ্ড অৰ্ডাৰ প্ৰব্লেম নোহোৱাকৈ যাতে আৰু ডেভেলপমেণ্ট আৰু বিকাশ হ'ব পাৰে তো সেইটো কাৰণে আমাৰ গোটেই ওদালগুৰি আৰক্ষীয়ে সেইটোৱে চেষ্টা কৰি আছে বা গোটেই অসম আৰক্ষীয়ে সেইটো চেষ্টা কৰিছে যে আমি এটা ভাল পৰিৱেশ দিব পাৰোঁ গোটেই ষ্টেটখনক গোটেই ডিষ্ট্ৰিক্টখনক বা গোটেই মহকুমাটোতে যাতে বাকী যোনবিলাক বিকাশমূলক কাম সেইবিলাক আগবাঢ়ি যাব পাৰে আৰু সেইটোৱে আমাৰ সদায় প্ৰচেষ্টা থাকিব অলমষ্ট আপোনালোকৰ মানে 1 crore মান খৰচত বনোৱা হৈছে আৰু এইটো মানে 1.5 বছৰমান আগতে এইটো মানে আমাৰ আগৰ IGP ছাৰে এইটো ফাউণ্ডেশ্যন ষ্ট'ন দিছিলে আৰু 1.5 বছৰৰ ভিতৰতে কমপ্লিট হৈ উঠিছে আৰু আজিৰ পৰাই এইটো আউটপোষ্ট ইয়াৰ পৰা ফাংচন হৈছে লাষ্ট কুৱেশ্যন আমি সেইটো এটা প্ৰচেছ চলি আছে বাহনবিলাক আমাৰ চেণ্ট্ৰেলিয়ে আহে তো যেতিয়া আহিব আমি নতুন বাহন